গুৱাহাটী মহানগৰীত ইউএছএমৰ পানী, ডিব্ৰুগড়ত কাৰ পানী, শিৱসাগৰত কাৰ পানী? তেওঁতো বানমুক্ত অসম বুলিয়ে কৈছিল। বানমুক্ত বাকী জেগা গোটেই বাকীবিলাকৰ ক'ৰ পানী? মালিগাঁৱত কাৰ পানী? নবীন নগৰত কাৰ পানী? ৰুক্মিণী নগৰত কাৰ পানী? শিলহাকুত কাৰ পানী? গতিকে এই কথা তেওঁলোকৰ ব্যৰ্থতা নে কি ৰাইজেও দেখিছে, ৰাইজে বুজিয়ে পাইছে। এতিয়া ৰঙা পানী বগা পানী আমাৰ হেৰিখিনি ক'ৰ পানী? আমাৰ ডিব্ৰুগড়ত যে হৈছে সেইটো কাৰ পানী? ডিব্ৰুগড় টাউনখনত যে পানী হৈছে সেইটো কাৰ পানী? সেইটোতো মুখ্যমন্ত্ৰীৰ পৰিসীমাত সেই ডিব্ৰুগড়খন নাই নেকি? শিৱসাগৰ নাই নেকি? গোলাঘাট নাই নেকি? নগাঁও নাই নেকি? বাকীবিলাকত ইউএছএমৰ পানী আহি আছে নেকি? মুখ্যমন্ত্ৰী সেইখিনিতো মই জানাৰ কাৰণে কৈছোঁ। আমি আগতে শুনিছিলোঁ যে উজনিৰ পৰা নামনিলে ওপৰৰ পৰা নামনিলে আহে। এতিয়া ইয়াৰ পানীটো কেনেকৈ ইউএছএমৰ পানীটো কেনেকৈ আপোনাৰ ডিব্ৰুগড়লৈ যাব? ডিব্ৰুগড়ৰ পানীটো কাৰ পানী? আজি যে আপোনাৰ মালিগাঁৱৰ পানীটো কাৰ পানী? ৰুক্মিণী নগৰৰ পানীখিনি কাৰ পানী? য'ৰে পানী নহওক পানীটো অটকাওক তেওঁক, সেইটোৱে কথা। পানীটোৰ কাৰণে দুখটো দিলে হ'ব নেকি? দুখ দিলে হ'ব নেকি? তেওঁৰ তাত ইমান আছে, তেওঁৰ বুলডেজাৰ আছে, তেওঁৰ এনকাউণ্টাৰৰ বন্দুক আছে, এইবিলাকেদি মানুহক একেবাৰে ঠকা হৰকা কৰি পেলাই সমস্যাবিলাক সমাধান কৰক। ইমান অসহায় নিচিনা অমুকৰ সমস্যাবিলাক সমাধান কৰক। তেওঁ সমস্যা সমাধান কৰিব নোৱাৰে অসহায় মানুহ এজন লোকৰ গাত দুখ দি থাকে। সৰ্বকালৰ সৰ্ববৃহৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।